কিবা এটা মিটিং কিবা এটা সভা যদি পাতোঁ তাৰ মাজতে এনেকুৱা নাচা গান থাকিলে খুব ভাল লাগে নহয়নে বাৰু তো হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু সকলোকে মোৰ চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ বহুত দিনৰ পিছত ব্লগ ষ্টাৰ্ট কৰি দিছোঁ তো আশা কৰোঁ চাই ভাল পাব তো ব্লগ এতিয়া ষ্টাৰ্ট কৰি দিওঁ ভাগ লাগিছে নীলকে তোমাকে ভাগ লাগিছে নীলকে ট্ৰেইনিং নিয়া বাইদেউসকলে ভাগ লাগিছে বোলে ভগতে গোটাই তো গাইছ আজি আমি আহিছোঁ ইয়াতে ট্ৰেইনিং দিবলৈ ট্ৰেইনিং মানে পঞ্চায়ত অফিচত গোটেই সেনেকুৱাকৈ আৰু বাহিৰ চাইডে ইফালে স্কুটি ৰাখি দিছোঁ আৰু ইফালে বহুতে ভাবিব কিহৰ ট্ৰেইনিং দিবলৈ আহিছেনো তো ইফালে আমাৰ গোটেই বাহিৰৰ পৰা পঞ্চায়ত অফিচ এনেকুৱাকৈ আৰু ভিতৰত সোমাই যাওঁ আৰু সকলোবোৰ কৈ থাকিম আজিৰ ট্ৰেইনিংটো হৈছে আমাৰ NRP ট্ৰেইনিং আমাৰ যিটো SHG মেম্বাৰসকলৰ চেলেপৰ পৰা মিটিং মানে ট্ৰেইনিং দিয়া হৈছে তো ইফালে আমাৰ গোটেই আমাৰ ট্ৰেইনিং দিয়া বাইদেউসকল আৰু ইফালে আমি এতিয়া কেইটা বাজি সময় জানেনে 1টা বাজি গৈছে কিন্তু খোৱাৰ ব্যৱস্থা এতিয়ালৈকে কৰাই নাই আৰু ইফালে ডাইৰেক্ট আমি আজি আহি গ'লোঁ নেক্সট টাইম আজি নেক্সট দিন হয় 28 তাৰিখ ইয়াতে আহিছে আমাৰ মোদী চৰকাৰ গেৰাণ্টি মানে আজিকালি জানেই নহয় মহিলাসকলৰ অধিকাৰ বেছি হৈছে যিকোনো বস্তু চৰকাৰৰ পৰা পাবলগীয়া হ'লেও মহিলাসকলে পাৰে আৰু ইফালে গোটেই আমাৰ এইটো দেখিছে মোদী আমাৰ আৰু ইয়াতে সকলোবোৰ ফ্ৰী আজি মানে পুৰা গেছ চিলিণ্ডাৰ এইবোৰ সকলোবোৰ ফ্ৰীকৈ পাব আৰু ইয়াতে আমি বহি আছোঁ এতিয়া মনীষা বাই আৰু মই পুৰা ৰ'দ মুখত পৰি গৈছে ৰ'দৰ গৰমত একদম ঘামি ঝামি গৈছোঁ আৰু অৱস্থা নাই তো ইফালে আমাৰ মোদী अपना योगदान दूंगी সম্বৰ্ধনা কৰিবৰ বাবে জোনমণি মেলি বাইদেউক মই অনুৰোধ জনালোঁ তাৰ পাছতে জাগোন ইফালে যে বহি আছে সকলো আমাৰ ছাৰ বাইদেউসকল এইবোৰ নিজৰ নিজৰ হেৰিত বহি মানে দায়িত্বত থকা সকলো ছাৰ বাইদেউসকল আজি ইয়াতে উপস্থিত হৈছে আজিকালি জানে নহয় মোদীয়ে চৰকাৰ কি মানে সহায় দিছে আমাৰ দুখীয়া মানুহসকলক PM কিষাণ অৰুণোদয় আঁচনি ৰেচন কাৰ্ড আৰু বহুত নানা ধৰণৰ মানে বহুত সহায় দি আছে মানে তো চৰকাৰী ধন আজিৰ এই কাৰ্যসূচীৰ নোডেল অফিচাৰ শইকীয়া ডাঙৰীয়া জাগোন অঞ্চলৰ নহয় সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলৰ এজন জনপ্ৰিয় ব্যক্তি সমাজ সেৱক পিছ বসুমতাৰী ডাঙৰীয়া মঞ্চৰ উপবিষ্ট জাগোন আৰু ফানেং অঞ্চলৰ চৰকাৰী গ্ৰাম প্ৰধানকে প্ৰমুখ কৰি অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগৰ পৰা সম্মানীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত জাগোন গাঁও পঞ্চায়তৰ সম্মানীয় জনপ্ৰতিনিধিসকল গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীসকল জীৱিকা সখী বাইদেউসকল বিভিন্ন সখীসকল CLFৰ সদস্যসকল विकसित भारत जो आत्मनिर्भर हो विकसित भारत जो विश्व शांति का संदेश दे विकसित भारत जहाँ सबको अपने सपने पूरे करने का समान अधिकार हो संकल्प ही साहस संकल्प ही सेना संकल्प ही ज्योति संकल्प सवेरा মনত আছে নহয় কেনেকৈ আগতে কোলা ধোঁৱাত কাহি কাহি আমাৰ মা আমাৰ বাই ভনীসকলৰ অৱস্থা কাহিল হৈ পৰিছিল কিন্তু
কিন্তু এতিয়া তেওঁলোকে কেনেকৈ সুস্থ জীৱন যাপন কৰিছে প্ৰতিখন ঘৰলৈ উজ্বলা যে আহি কাৰণ সংকল্প আছিল ধোঁৱাক পৰাস্ত কৰাৰ মনত আছে নহয় আমাৰ সৰু ছোৱালীবোৰ কেনেকৈ পানী আনিবলৈ গৈছিল যাৰ ফলত তেওঁলোক বিদ্যালয়লৈ যাব নোৱাৰিছিল তো গাইজ এতিয়া হৈ গ'ল আবেলি মানে ঠাণ্ডা লাগিছে ছটা পিন্ধি আমাৰ ঐতিহ্য উদযাপন কৰিম একতা শক্তিশালী কৰিম আৰু যিসকলে দেশক সুৰক্ষা দিয়ে তেওঁলোকক সন্মান কৰিম নাগৰিক এজনৰ দায়িত্ব পালন কৰিম গোটৰ বিষয়ে ক'বলৈ আগবাঢ়িছো প্ৰথমতে মই 2010 চনত আত্মসহায় গোট গঠন কৰিছিলোঁ যেতিয়া আমি আত্মসহায় গোট গঠন কৰিছিলোঁ তেতিয়া আমি গোটৰ বিষয়ে একো জনা নাছিলোঁ কিন্তু গোট কি হয় গোট খুলিলে কি সুবিধা পায় কি লাভ কৰিব পাৰি আমি একেবাৰে জনা নাছিলোঁ চৰকাৰ ফালৰ পৰা গোট খুলিব লাগে বুলি কোৱাৰ কাৰণে আমি খালি গোট খুলি লৈছোঁ আমি সেই কথাই ধৰি কিনে আমি গোট খুলিছিলোঁ কিন্তু আজি আমি ইয়াতে আকৌ আমাৰ মনীষা বাইদেউ অকণমান SHGৰ বিষয়ে মানে গোটৰ বিষয়ে দাঙি ধৰিবলৈ কোৱা হৈছে তো আমাৰ মনীষা বাইদেউ ধুনীয়াকৈ আমাৰ গোটৰ বিষয়ে ধুনীয়াকৈ দাঙি ধৰিলে আৰু বহুত ভাল লাগিছে তাইৰ মন্তব্য শুনি খুব ভালদৰে ধুনীয়াকৈ আমি কেনেকৈ SHG মানে গোটত সোমাই আমি এটা গোট গঠন কৰি আমাৰ মহিলাসকলে কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ আৰু সফল হৈছোঁ সেইসকল গোটেই মনীষা বাইদেৱে আজি ধুনীয়াকৈ দাঙি ধৰিছে আৰু আমি যিমানখিনি গোটৰ সোমাই আমি যিমানখিনি আগবাঢ়ি গৈছোঁ সঁচাকৈ একদম পূৰা গৌৰৱ মানে গৌৰৱ কৰোঁ আৰু চাই থাকক আৰু দেই পালন কৰিবলৈ ধৰিছে সেইখিনি আমি ইয়াৰ পাছতে PMAY হিতাধিকাৰী 40,000 হিতাধিকাৰীক নতুনকৈ কাৰ্ড দিবলৈ আগবাঢ়িছে আৰু এই কাম আমি প্ৰায় সম্পূৰ্ণ হোৱাৰ কথা এতিয়া ইয়াতে আমাৰ ছাৰসকলে নিজৰ নিজৰ দায়িত্বত থকা সকলোবোৰ কেনেকৈ কি কৰিলে আমি পাবলৈ সক্ষম হ'ম সেই বিষয়ে আপোনাৰ ছাৰসকলে ধুনীয়াকৈ বুজাই কৈছে এই তেখেত ছাৰে কৈ আছে ৰেচন কাৰ্ড আমি কেনেকৈ কি কৰিলে আমি পাবলৈ সক্ষম হ'ম মানে ক'ত গৈ কি কৰিলে সকলোবোৰ আমি পাম তাৰ বিষয়ে ছাৰে ধুনীয়াকৈ কৈ আছে যিসকল ৰেচন কাৰ্ড পোৱা নাই সেইসকলে ভালদৰে শুনিব ভাৰতৰ সংকল্প যাত্ৰাত আমাৰ যি বিষয়ে ক'বলৈ দিয়া হৈছে সেইটো হৈছে KCC এতিয়া অলপ আগত বাইদেৱে কৈ গৈছিলে যে মোৰ ছাগলী 100টা আছে মই তেনেকৈ সুবিধা পোৱা নাই এতিয়া আমাৰ ছাৰে কৈ আছে আমি পশুপালন মানে গৰু ছাগলী কুকুৰা হাঁহ মুৰ্গী ঘৰত পুহিলে আমি কি কৰিব লাগে বেমাৰ হৈ থাকে ন ছাগলী বেমাৰ গৰু বেমাৰ আহি থাকে যে সেইসকলৰ বিষয়ে ছাৰে ধুনীয়াকৈ বুজাই দিছে যদি বেমাৰ কিবা এটা হয় ছাগলী গৰুৰ তেতিয়াহ'লে আমি কি কৰিব লাগে আৰু কাক লগ কৰিব লাগে তো সেইবোৰ ধুনীয়াকৈ বুজাই দিছে ছাৰে KCC লোন তেতিয়া আমি এইটো উদ্বোধন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি বেংকলৈ তাৰে আপোনালোকক গোটেইকেইটা কথা এতিয়া অৱগত কৰিম আমি
Thank you.